Krishna Hanga Guru Hari Rama Ram Hari Rama Rama Hari Ram Sri Krishna Namaskar যে মুক্তাপি নিষ্পিয়াং প্রতিপদোপনীলদানন্দদাং যমাস্তায় সমস্তমস্তকমণি কুর্বন্তি সেবসে তান ভক্তানপি তান চ ভক্তিনপি তং ভক্তং প্রিয়ং শ্রীহরিং বন্দে সন্তমর্থে হনু দিবসং নিত্যং শরণং ভজে হরি রাম হৰি নামঘোষা ব্যাখ্যাৰ আজি 44 আৰু 45 নং ঘোষাটোকা ব্যাখ্যা আগবঢ়োৱা আছে। 44 নম্বৰ ঘোষাটোকা হ'ল সৰ্বশ্ৰুতি শিৰু ৰত্ন ভাগৱত বন মাজে হৰি নাম সিংহ প্ৰকাশয় তাৰ মহাধনী শুনি নিজ পৰিবাৰ সমে তক ব্যাঘ্ৰী পহলাই হুয়া ভয় তক ব্যাঘ্ৰী পহলাই হুয়া ভয়। সকলো শ্ৰুতি শাস্ত্ৰ বেদ আদিৰ সাৰ হৈছে ভাগৱত। সেই ভাগৱত শাস্ত্ৰই বনস্বৰূপ। সেই বনতে ঈশ্বৰৰ নাম সিংহস্বৰূপে বাস কৰিছে। সেই সিংহৰ ঘোৰ শব্দৰ গৰ্জন শুনি বাঘিনী ৰূপ তৰ্কশাস্ত্ৰ প্ৰতিপুত্ৰ সহিতে ভয়ত পলাই যায়। অৰ্থাৎ নাম সিংহক আশ্ৰয় কৰিলে বাঘিনী ৰূপ তৰ্কশাস্ত্ৰৰ প্ৰতি কোনো ভয় নাথাকে। অৰণ্য বা বন তিনি প্ৰকাৰ। সংসাৰৰ বন 43 নম্বৰ ঘোষাত পোৱা যায়, পুণ্য অৰণ্য 25 নম্বৰ ঘোষাত আৰু ভাগৱত বনৰ মাজে এই 44 নম্বৰ ঘোষাত ভাগৱত বনৰ মাজে বুলি উল্লেখ কৰিছে। ইয়াৰ ভিতৰত সংসাৰ বন বহুত কঠিন। ইয়াকেই ভৱতৰী বা ভৱ অৰণ্যও বোলা হয়। পুণ্য অৰণ্য নিজৰ ত্যাগ আৰু সাধনাৰে নিৰ্মাণ কৰিব লগা হয়। ইয়াত মাধৱৰ নামক সিংহ বুলি কয় আৰু ইয়াৰ ভয়ত মহাপাপৰূপী হস্তীবিলাক পলাবলৈ ধৰে। ভাগৱত বন হৰি নামৰূপী সিংহৰ মহাধ্বনি শ্ৰৱণ কৰিব লাগে। কৰাৰ লগে লগেই নিজৰ পৰিয়াল সহিতে তৰ্ক ব্যাঘ্ৰী ভয়তে পলাবলৈ ধৰিব। শ্ৰুতি মানে শাস্ত্ৰ। বেদৰো সৰ্বশ্ৰেষ্ঠ উপৰিভাগ হ'ল বেদান্ত। উপনিষদ সমূহৰো শিৰৰ অলংকাৰ মহাপ্ৰকাশক পূজ্যস্বৰূপ হ'ল ভাগৱত। ভাগৱতত মগজু আৰু হৃদয়ৰ যুক্তি আৰু ভাৱনাৰ ব্ৰহ্মবিদ্যা আৰু যোগশাস্ত্ৰৰ অপূৰ্ব সমন্বয় ঘটিছে। ভগৱানৰ লীলা স্থল হ'ল হৃদয়। মূল শক্তি হ'ল ভাৱনা। মূল অস্ত্ৰ হ'ল হৰিনাম। হৰিনাম ধ্বনিয়ে ভিতৰৰ অন্ধকাৰ দূৰ কৰিব। হৰিনামৰ ইমান শক্তি আছে যে ইয়াৰ প্ৰতি সমৰ্পণ কেৱল ইচ্ছা বা প্ৰয়োজন বোধ কৰিলেও ই আত্মজীৱক উদ্ধাৰ কৰে। ঈশ্বৰৰ অনুভূতি যুক্তি তৰ্কৰ বস্তু নহয়। নিজকে জ্ঞানী বুলি উদ্ধৱৰ বৰ অহংকাৰ আছিল। যুক্তি তৰ্কত তেওঁ নিপুণ আছিল। কিন্তু বৃন্দাবনলৈ গৈ গোপীসকলৰ কৃষ্ণৰ প্ৰেম দেখি তেওঁৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। গোপীৰ পদধূলা ল'বৰ কাৰণে মাটিত বাগৰিবলৈ ধৰিলে।
যুক্তিতৰ্ক শেষ হৈ গ'ল, মগজুৰ ঠাই হৃদয়ে ল'লে। এয়েই হ'ল ভাগৱত হৃদয়। তেতিয়া আৰু নিৰস হৃদয়হীন তৰ্কৰ স্থান নাথাকিব। কৃষ্ণ প্ৰেমৰ নিৰ্মাণ হ'ব। কৃষ্ণ 45 নং ঘোষাজোকা হ'ল স্মৰহু গোবিন্দ মোহ বোলহু গোবিন্দ মোহ ভজহু গোবিন্দ সৰ্বক্ষণে মৰণ সন্নিতে পাইলেহে গোবিন্দেশে ৰাখি বন্ধ নৰাখিবে দুক্ৰিয় কৰণে নৰাখিবে দুক্ৰিয় কৰণে। মূঢ়মতী নৰ সদায় গোবিন্দক স্মৰণ কৰি গোবিন্দকে ভক্তি কৰা, গোবিন্দৰ নাম লোৱা, মৃত্যু সময়ত যমৰ ঘোৰ যন্ত্ৰণাৰ পৰা গোবিন্দৰ নামেহে ৰক্ষা কৰিব। ব্যাকৰণ শাস্ত্ৰৰ চৰ্চাই গতি দিব নোৱাৰিব। অৰ্থাৎ ঈশ্বৰৰ ৰূপ অন্তৰত দেখি মুখে ঈশ্বৰৰ নাম গাই ঈশ্বৰক ভজিলেহে মৃত্যুৰ সময়ত যমৰ হাতৰ পৰা ৰক্ষা পাব। ব্যাকৰণ শাস্ত্ৰৰ সূত্ৰ পঢ়ি অগাধ পণ্ডিত হ'লেও ঈশ্বৰৰ নাম ভিন্ন আনে গতি দিব নোৱাৰে। যি নুবুজে, যি কম বুজে আৰু বুজোতে বহুত পলম হয়, যি অলপ বুজে বেছি নুবুজে, তাকে ঘোষাজোকাই মূঢ় বুলিছে। কিছু লোক অশিক্ষিত হৈ মূঢ় হয়, কিছু লোক সংস্কাৰহীন হৈ মূঢ় হয় আৰু কিছু লোক ভুল চিন্তন কৰি মূঢ় হয়। কিন্তু আচৰিত কথা এইটোহে যে কিছু লোক অতি পণ্ডিত হ'বলৈ গৈ মূঢ় হয়, ভাষা আৰু ব্যাকৰণ পঢ়িয়েই জীৱন পাৰ কৰি দিয়ে, কিন্তু মূল কথাটো আচল বস্তুটো স্পৰ্শই কৰিবগৈ নোৱাৰে। ঘোষাজনাই এনে পণ্ডিত মূঢ়ক নিজৰ কৰ্তব্য সকীয়াই দিছে। ব্যাকৰণ শুদ্ধ ভাষা জনাটো ভাল কথা, নজনা হৈ থকাতকৈ জনাটো ভাল আৰু জনাটো প্ৰয়োজনীয়। কিন্তু সেই বুলিয়েই ব্যাকৰণৰ দুক্ৰিয় আদি সূত্ৰ ৰটি ৰটিয়েই জীৱন পাঠ কৰিব নালাগে। ইয়াৰ বিপৰীতে গোবিন্দক আৰাধনা কৰি মৃত্যুক পাৰ হৈ আত্ম উপলব্ধিৰ দ্বাৰা জীৱনক সাৰ্থক কৰিব লাগে। যিকোনো এটা কৰ্ম কৰিবলৈ হ'লে প্ৰথমতে সেই বিষয়টো মনেৰে স্মৰণ কৰিব লাগিব, মনেৰে চিন্তন কৰিব লাগিব, মনেৰে দৃঢ় নিশ্চয় কৰিব লাগিব। ভজ মানে গুৰু ভজ, ঈশ্বৰ ভজ। ভজ মানে দি দিয়া, নিজৰ কাৰণে একো নাৰাখি সম্পূৰ্ণ সঁপি দিয়া। তাতহে ভজনৰ আচল সাৰ্থকতা আছে। কাক ভজন কৰিবা? গোবিন্দক, গুৰু দেৱ, তাক যি ইন্দ্ৰিয়সমূহৰ স্বামী, যি অন্তৰীক্ষৰ অধিকাৰী, যি বেদৰ জ্ঞাতা, যি সংকটৰ সময়ত ৰক্ষক, সেই পৰম ব্ৰহ্মৰূপী পৰম পুৰুষ শ্ৰীকৃষ্ণ হ'ল গোবিন্দ। স্মৰণক যদি জয় কৰিব খুজিছা, আত্ম উদ্ধাৰ যদি কৰিব খুজিছা, তেন্তে মনেৰে গোবিন্দক স্মৰণ কৰা, বাণীৰে গোবিন্দৰ চৰ্চা কৰা আৰু হৃদয়েৰে গোবিন্দক সমস্ত অৰ্পণ কৰা। প্ৰথমতে গোবিন্দই আছিল, বৰ্তমান গোবিন্দই আছে আৰু শেষতো গোবিন্দহে থাকিবগৈ। এই স্মৃতিটোক
ৰখাটোকে ইয়াত সৰ্বক্ষণে বোলা হৈছে আৰু বুজায় আদি মধ্য অৱসান। প্ৰতি মুহূৰ্ত, প্ৰতি পল, প্ৰতিটো শ্বাস প্ৰশ্বাস সৰ্বক্ষণ মানে আমাৰ জীৱনলৈ গোবিন্দৰ বাহিৰে অন্য একো তত্ত্ব, একো আকৰ্ষণ সোমাব নোৱাৰাটো বুজায়। প্ৰতি মুহূৰ্তত স্মৰণ অহাটোৱেই জীৱনৰ সাৰ্থকতা। হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত সংঘ।